আধাৰ কাৰ্ডক লৈ সুপ্ৰিম কোৰ্টৰ ডাঙৰ ভাষ্য। নাগৰিকত্বৰ বাবে আধাৰ কাৰ্ড উপযুক্ত প্ৰমাণ নহয়। বিহাৰত চলি থকা ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ সন্দৰ্ভত এই ভাষ্য। আধাৰ কাৰ্ডৰ শেষৰটোৰ প্ৰমাণ পত্ৰ হ'ব নোৱাৰে নাগৰিকত্বৰ। বিৰোধী পক্ষৰ হৈ যুক্তি দিয়া জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালৰ যুক্তিৰ উত্তৰ দিয়ে সুপ্ৰিম কোৰ্টে। আধাৰ নিৰ্ণায়ক প্ৰমাণ পত্ৰ হ'ব নোৱাৰে ক'লে দেশৰ সুপ্ৰিম কোৰ্টে। এই মন্তব্য ন্যায়াধীশ সূৰ্যকান্ত শৰ্মাৰ। এই তথ্য প্ৰমাণ কৰে আপুনি কোনটো এলেকাৰ বাসিন্দা। আজিৰ পৰৱৰ্তী খবৰ। বিটিআৰত বাঢ়ি আছে এটা বিশেষ সম্প্ৰদায়ৰ ভোট। বিটিআৰত পৰিস্থিতি গম্ভীৰ। বিটিআৰত জনগাঁথনি পৰিৱৰ্তন হৈ আছে। এদিন ৰাজনৈতিক অধিকাৰ হেৰুৱাব আমাৰ মানুহে। সেয়ে তাৰ আগতে খিলঞ্জীয়া মানুহখিনিক মাটি অধিকাৰ দি ল'ব লাগিব। এতিয়া বিটিআৰত উচ্ছেদৰ পৰিৱেশ অহা নাই। কাৰণ আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টা নাই। প্ৰথমতে খিলঞ্জীয়া মাটিৰ পট্টা দিম। উচ্ছেদ কৰাৰ আগতে এটা প্ৰক্ৰিয়া থাকে। প্ৰথমে বিটিআৰৰ ২৬টা জনগোষ্ঠীক মাটিৰ অধিকাৰ দিয়া হ'ব। তাৰ পিছত চিন্তা কৰিম কাক খেদিব লাগে কাক খেদিব নালাগে। বিটিআৰত আছে এটা বিশেষ সম্প্ৰদায়ৰ ভোট। আজিৰ পৰৱৰ্তী খবৰটো হৈছে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড, পান কাৰ্ড অথবা ভোটাৰ কাৰ্ডে ভাৰতৰ নাগৰিক বুলি প্ৰমাণ নকৰে। বম্বে হাইকোৰ্টে জাননী জাৰি কৰিছে। কেৱল আধাৰ কাৰ্ড, পান কাৰ্ড অথবা ভোটাৰ আইডিৰ দৰে প্ৰমাণপত্ৰ নিজৰ ওচৰত ৰাখি ভাৰতৰ নাগৰিক বুলি প্ৰমাণ নহয়। মঙলবাৰে বম্বে হাইকোৰ্টে এটা গুৰুত্বপূৰ্ণ গোচৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে। বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন লোকৰ জামিন আবেদন নাকচ কৰি এই মন্তব্য কৰে বম্বে হাইকোৰ্টে। জামিন দাখিল কৰা ব্যক্তিজনৰ বিৰুদ্ধে জাল আৰু ভুৱা নথিপত্ৰৰ ভিত্তিত ভাৰতৰ এটা দশকৰো অধিক সময় থকাৰ অভিযোগ। ন্যায়াধীশ অমিত বড়োকাৰ বিচাৰপীঠে কয় যে নাগৰিকত্ব আইনৰ বিধানে কোনে ভাৰতৰ নাগৰিক হ'ব পাৰে আৰু কেনেকৈ নাগৰিকত্ব লাভ কৰিব পাৰে সেইটো নিৰ্ধাৰণ কৰে আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি কাৰ্ডৰ দৰে নথিপত্ৰ কেৱল চিনাক্তকৰণৰ বাবে বা সেৱা লাভৰ বাবেহে। অভিযুক্ত বাংলাদেশী নাগৰিক বাবু আব্দুল ৰব চৰ্দাৰক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আদালতে। এই ব্যক্তিজনে বৈধ পাছপোৰ্ট বা ভ্ৰমণ নথিপত্ৰ অবিহনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। অভিযোগ অনুসৰি বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এই লোকজনে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি, ভাৰতীয় পাছপোৰ্ট আদি নথিপত্ৰৰে লাভ কৰিছে। হাইকোৰ্টে কয় যে কেৱল আধাৰ কাৰ্ড, পান কাৰ্ড বা ভোটাৰ আইডি কাৰ্ডৰ দৰে নথিপত্ৰ থাকিলেই এজন ব্যক্তি ভাৰতৰ নাগৰিক নহয়। এই নথিসমূহ চিনাক্তকৰণৰ বাবে বা সেৱা লাভৰ বাবে, কিন্তু ইয়াৰ দ্বাৰা নাগৰিকত্ব আইনত উল্লেখ কৰা নাগৰিকত্বৰ মৌলিক আইনী প্ৰয়োজনীয়তাসমূহ নাইকিয়া নহয়।